হেল্ল' এভৰিৱান, মই বাস্তৱ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি পুনৰ ওলাই আহিলোঁ অন্য এটা ৰাইডত, অন্য এটুকুৰা নতুন ঠাইলৈ আৰু বহুত ধুনীয়া ঠাই এটুকুৰালৈ মই গৈ আছোঁ। আজি ৰাইডটো হ'ব মোৰ সাপেখাতি চাৰিআলিৰ পৰা, অৰ্থাৎ মোৰ ঘৰৰ পৰা ধেমাজিলৈ। ধেমাজিত মই আজি এটা ৰাতি কটাম, তাৰপিছত ধেমাজিৰ পৰা কাইলৈ মই ওলাই দিম সেই ঠাইটুকুৰালৈ। ঠাইটুকুৰা ইতিমধ্যে আপোনালোকে থাম্বনেইল দেখি গম পাইছে চাগে। সেইটুকুৰা হৈছে জিৰ', অৰুণাচল প্ৰদেশৰ জিৰ' ভেলী। তালৈ আমি এতিয়া গৈ আছোঁ। আহক আমি ভিডিঅ'টোত আগবাঢ়োঁ। আজি ভিডিঅ'টো একেবাৰে ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ, ঘৰৰ পৰা ষ্টাৰ্ট কৰা নহ'ল। জিৰ'লৈ যিটো ৰাইড কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব আৰু আজি মই গৈ আছোঁ ধেমাজিলৈ। ধেমাজিত মোৰ ভাইটি এটা আছে। আমি আহি বৰবৰুৱা পাই গ'লোহি। ৰাইট চাইডে গ'লে ডিব্ৰুগড় তিনিচুকীয়া আৰু লেফ্ট চাইডে গ'লে আপুনি বগীবিলো পাব, গুৱাহাটীও পাবগৈ। সেইটো আপোনাৰ কথা আৰু ক'ত যায়। অলপ পাছতে আমি বগীবিল পামগৈ। এইটুকুৰা ঠাইৰ পৰা বগীবিল 14 কিলোমিটাৰ, ধেমাজি 41 কিলোমিটাৰ, 41। আজি ৰাস্তাত অলপ ভিৰবোৰ কম দেখিছোঁ, বৰ গাড়ী মটৰ চলা নাই। এইটো হৈছে চুকাফা তিনিআলি। ইয়াতে দোকান বজাৰ অলপ আছে, বাছ চাছবোৰ ইয়াতে ৰখায়। আৰু যোৱাবাৰ মেচুকা যাওঁতে কৌশিক দাহঁতক ইয়াতে লগ কৰিছিলোঁ। মোৰ প্লেন নাছিলে একচুৱেলি ধেমাজিত গৈ ৰখি দিয়াৰ, কিন্তু ভাইটিটোৱে মাতি থকাৰ কাৰণে মই ওলাই দিলোঁ। এনে বাৰু ইয়াতে লগ কৰিলোঁ হয় নহ'লে কৌশিক দাক। ৰাস্তাটো আকৌ বনালে যেন লাগিছে, অকণমান নতুন লাগিছে, বনালে চাগে। 2 কিলোমিটাৰ আৰু এইটো ৰাস্তাত এটাই বিপদ, ইয়াত যিটো স্পীড লিমিট আছে স্পীড লিমিট মতে গৈ থাকিলে হ'ল। বিপদ বুলি নহয় আৰু, স্পীড লিমিট আছে ৰাস্তাটোত, স্পীড লিমিটটো মানি পিনি গৈ থাকিলে হ'ল। এতিয়া আমি বৰ্ড এখন পালোঁ 60 কিলোমিটাৰ পাৰ আৱাৰ স্পীড লিমিট লাগি আছে তাতে। তো সিমানটো স্পীডত গৈ থাকিলে কোনো প্ৰব্লেম নাই। এখন মিনি বগীবিল, চ' আমি বগীবিল পাই গ'লোহি। বগীবিলৰ ওপৰত এতিয়া পানী বহুত হৈ গ'ল। আমি আগতে যেতিয়া আমি আহিছিলোঁ নদীখনৰ একেবাৰে পানীয়ে আছিল, অকল বালি বালি বালি। এতিয়া বৰ ধুনীয়াকৈ নদীখন ওলাই আছে। তো আহি ধেমাজি কলেজৰ ওচৰ পাই গ'লোহি আৰু ইয়াতে মোৰ ভাইটিটো আছে। এইফালে কি কৰি আছে সিয়ে জানে দেই, আইনা চাইনা চাই আছে। তো আহি পাই গ'লোহি। এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ, তাৰপিছত আকৌ ভিডিঅ'টো আগবাঢ়িম। জানেই নহয় ৰাইজ, মই আকৌ যিটুকুৰা ঠাইলৈ যাওঁ সেই ঠাইটুকুৰা ক'ত কি ফুৰিব পাৰি পূৰা বিচাৰি থাকোঁ। আৰু ধেমাজিলৈ গৈও মই ভাইটিটোৰ লগত কথা পাতি গম পালোঁ যে ধেমাজিৰ ওচৰতে আছে অৰুণাচলৰ পাহাৰকেইটাৰ ওচৰলৈ যাওঁ বুলিয়ে ভাবিলোঁ। আৰু পাছত মই গম পালোঁ যে সেই পাহাৰকেইটাৰ ওচৰতে আছে বিদ্যাদা লিভিং স্কুল। বিদ্যাদা লিভিং স্কুল হৈছে এখন লিভিং স্কুল আৰু একেবাৰে পাহাৰৰ কাষত। এতিয়া যে দেখিছে নদীখন, এই নদীখনৰ কাষতে বিদ্যাদা লিভিং স্কুলখন আছে। আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰাঞ্জল ছাৰে ষ্টাৰ্ট কৰা এই স্কুলখন। মই এপাক সোমাই যাওঁ বুলি ভাবিলোঁ। ইয়াতে বাইদেউৰ লগত কথা পাতি তাৰপিছত এপাক ইয়াৰ ভিতৰতো আমি ইফালৰ পৰা সিফালে অলপ গ'লোঁ। প্ৰাঞ্জল ছাৰকো লগ কৰিম ভাবিছিলোঁ, কিন্তু প্ৰাঞ্জল ছাৰ আজি স্কুলখনত নাছিল। আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাইলৈ ৰাতিপুৱাই মই ওলাই যাম জিৰ'লৈ বুলি। আৰু জিৰ'ৰ প্ৰত্যেকটো ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই।